মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি 1ৰ পৰা 5 নম্বৰলৈকে যিকেইটা আছে সেইকেইটা আমি কৰিলোঁ R2 যিটো R2ৰ এতিয়া আমি আলোচনা কৰিম আমি 6 নম্বৰৰ পৰা আলোচনা কৰিম। ঠিক আছে, আমি ভিডিঅ' হিচাপে 6 নম্বৰৰ পৰা দিম। তোমালোকে চেনেলটোত জড়িত হিচাপে থাকিবা। আগৰকেইটা যে চোৱা নাই R1 আৰু বাকীকেইটা, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে তাৰ পৰাই তোমালোকে চাব পাৰিবা। ঠিক আছে, আমি 6 নম্বৰটোলৈ আগবাঢ়িছোঁ। 6 নম্বৰটো কি দিয়া আছে এবাৰ আমি পঢ়ি চাওঁ। তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াত দিয়া আছে 468, 1584, 2645 আৰু দিয়া আছে 1620। ওকে, আমি 1 নম্বৰটো চাম। 468 বুলি আছে। 1 নম্বৰটো দিয়া আছে 468 দিয়া আছে। ওকে, মনোযোগ দি চাবা, বুজি নাপালে মোক জনাবা। ঠিক আছে, 468 আছে। এতিয়া আমি কি কৰিম, মৌলিক উৎপাদক বিশ্লেষণৰ আমি প্ৰথমতে কৰি চাম। ঠিক আছে, আমি মৌলিক উৎপাদক 468 আমি কি হয়, শেষত যদি 0 থাকে, 2 থাকে, 4 থাকে, 6 থাকে, 8 থাকে, তেতিয়াহ'লে হৰণ কিহেৰে? 2ৰে হৰণ যায়। গতিকে আমাৰ এইটো কিহেৰে শেষত 8 আছে, 2ৰে হৰণ যাব। 2ৰে 4 কেইবাৰ যাব? 2 2 গুণ 4। 2ৰে 6 কেইবাৰ যাব? 2 3 গুণ 6। 2ৰে 8 কেইবাৰ যাব? 2 4 গুণ 8 হ'ব। ঠিক আছে, এতিয়া আকৌ কৰিম। শেষত 4 আছে, 2ৰে যাব, 2ৰে 2 এবাৰ যাব, 2ৰে 3 2 1 গুণ 2 হ'ব। ঠিক আছে, 2 1 গুণ 2 কিমান ৰ'ল? 1 এটা ৰ'ল, 1 কৰতে এটা কিমান হ'ল? 14 হ'ল। কাৰণ 2 1 গুণ 2 হ'ল, 3 আছিল, 2 হে গ'ল, 1 ৰ'ল, 14 হ'ল। এইফালে আহোঁতে 2 দি 14 কেইবাৰ যাব? 2 7 গুণ 14 হ'ব। ওকে, এতিয়া চোৱা, তোমালোকে 117 আছে। এতিয়া তোমালোকে 2ৰে নাযায়, তোমালোকে গম পালা যে 2ৰে নাযায়। এতিয়া আমি কি কৰিম, আমি 2ৰে নগ'লে এটা কাম কৰিবা, তোমালোকে এই সংখ্যাকেইটা যোগ কৰি চাবা। ইয়াত চোৱা কি কি আছে, 7 আছে, 1 আছে আৰু 1 আছে, হয় না? 7 1 1 আছে, এই সংখ্যাকেইটা যোগ কৰি চাবা কিমান হ'ব? 7 1 8, 7 1 9। এই 9টো কি সংখ্যাৰে হৰণ যায়? 3ৰে হৰণ যায়, হয় না? গতিকে 3ৰে এই গোটেই সংখ্যাটোকে হৰণ যাব। ঠিক আছে, এতিয়া 3ৰে কৰিম। 3ৰে 11 কেইবাৰ যাব? 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12 হ'ব। 3 4 গুণ 12 নহয়, 3 3 গুণ 9 হ'ব। তাৰপিছত 9 হ'লে আছিল কিমান? 11 আছিল, 10 11 2 ৰ'ল, 2 ৰওঁতে এই 7ৰ আগত হ'ব কিমান হ'ব? 2 হ'ব। মানে কিমান হ'ব? 27 যাব। বুজি পাইছা তোমালোকে? 27ক 3ৰে কেইবাৰ যাব? 3 9 গুণ 9 3 গুণ 27। ওকে, এতিয়া তোমালোকে আকৌ চোৱা, 3ক 3ৰে হৰণ যায়, 9কো হৰণ যায়। গতিকে 3ৰে হৰণ যাব, 3ৰে 3 একবাৰ, 3 1 গুণ 3, 3ৰে 9 কেইবাৰ যাব? 2 বাৰ যাব, 3 3 গুণ 9 হ'ব। ওকে, বুজি পালা তোমালোকে? এই 13টো নাযায়। কিয় নাযায়? কাৰণ 13টো এটা মৌলিক সংখ্যা হয়। এতিয়া তোমালোকে চোৱা, এতিয়া আমি কি কি পালো? 468ৰ ক্ষেত্ৰত কি পালো আমি? 468ত 2 কেইটা পালো? এটা দুটা পালো। 3 কেইটা পালো? দুটা পালো। আৰু 13 কেইটা পালো? এটা পালো। ওকে, এতিয়া চোৱা তোমালোকে, আমি 2 স্কুৱেৰ অৰ্থাৎ 3 স্কুৱেৰ, কিন্তু 13 স্কুৱেৰ পাইছো নে? নাই পোৱা। আমাক প্ৰশ্নটো কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। যিহেতু 13 সংখ্যাটো যুগ্মভাৱে নাই, কিন্তু বাকীকেইটা যুগ্মভাৱে আছে, কিন্তু 13 সংখ্যাটো যুগ্মভাৱে নাই, গতিকে আটাইতকৈ, তোমালোকে এই প্ৰশ্ন কি দিছিল? আটাইতকৈ সৰু সংখ্যা 13ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। কৰিলে সংখ্যাটো কি আছিল? 468 সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তোমালোকে ইমান নিলিখিলেও কথা নাই, তোমালোকে নিজৰ মতে লিখিলে হ'ল, পূৰ্ণবৰ্গ হ'ব। বুজি পালা তোমালোকে? যিটো যুগ্মভাৱে নাথাকে, সেইটো নাই, সেইটো কি হ'ব? সেইটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা। আমি যদি চাওঁ 468 ডিভাইড বাই 13 হ'লে কিমান হ'ব? এইফালে 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 13ক আমি কি কৰিব লাগিব? 13ৰে ডিভাইড কৰিব লাগিব। এইটোৱে হ'ল এনচাৰ। তেতিয়াহ'লে ডিভাইড কৰিলে কিমান হ'ব?
2 স্কয়াৰ আৰু 3 স্কয়াৰ কাৰণ ডিভাইড কৰিলে 13 13 কেনসেল হ'ব এটি आंसर হ'ব এটো ওকে তোমালোকে নিশ্চয় বুজি পালা তাৰ পিছত আমাৰ কেই নম্বৰ আহিলে বা 2 নম্বৰ 2 নম্বৰটো কি দিয়া আছে 1584 এটো আমি কৰি চাম ইয়াত 1584 ক 2 ৰে যাব হেকত 4 আছে 2 ৰে 15 কেবা যাব 2 7 গুণ 14 1 ৰল 18 হল 2 9 গুণ 18 তাৰ পিছত 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 7 ক কেবা যাব 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 থাকিল 7 1 ৰল 19 হল 2 9 গুণ 18 19 1 ৰল 12 হল 2 6 গুণ 12 2 ৰে আকৌ 3 কেবা যাব 2 1 গুণ 2 তাৰ পিছত এফালে কিমান থাকে 1 ৰল 19 হল 2 9 গুণ 18 1 ৰল 16 হল 2 8 গুণ 16 2 ৰে 19 কেবা যাব 2 9 গুণ 18 2 9 গুণ 18 1 ৰল 19 হল 18 হল আকৌ 2 9 গুণ 18 আকৌ 2 ৰে যাব নে নাযায় 3 ৰে যাব 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 33 আকৌ 3 ৰে কেবা যাব 3 1 গুণ 3 3 1 গুণ 3 হ'ব এতিয়া তোমালোকে চোৱা একদম সিম্পল কে লিখি দিবা ইমান লিখা কথা 1584 ৰিয়েল কিমান পালো এটা দুটা তিনটা চাৰিটা চাৰিটা দুই পালো অৰ্থাৎ 2 স্কয়াৰ এনেকুৱা আছে মানে এটা আমি জোৰ আছে আৰু তিনিও দুটা জোৰ আছে 3 স্কয়াৰ আৰু 11 টো এটা আছে যেহেতু 11 টো কি হয় যুগ্ম সংখ্যা হয় নেকি নহয় যুগ্মভাৱে আছে নেকি নাই যেহেতু 11 টো যুগ্ম সংখ্যা যুগ্ম 11 টো কি নাই যুগ্মভাৱে নাই যুগ্ম সংখ্যা নহয় যুগ্মভাৱে নাই গতিকে আটাইতকৈ সৰু সংখ্যা 11 ৰে হৰণ কৰিলে 1584 সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আখৰবিলাক নিশ্চয় চিনি পোৱাৰ অসুবিধা হৈছে নেকি হ'ব মই অলপ সোনকালে লিখিছো বুজি পালে হ'ল ঠিক আছে আটাইতকৈ পূৰ্ণবৰ্গ হ'ব ওকে তাৰ পিছত আমি আহি আমি 3 নম্বৰটো মই এফালে কৰি দিছো 3 নম্বৰটো 3 নম্বৰটো কি কোৱা আছে 2 6 4 5 দিয়া আছে ওকে আমি এনেকুৱা কৰিলো আগৰ দৰে 2 6 4 5 আমি 2 ৰে যাব হৰণ কাৰণ 2 ৰে যাব না নাযায় 5 ৰে যাব কাৰণ কি আছে 5 আছে নহয় নে 2 ৰে হৰণ নাযায় 5 ৰে যাব ওকে 5 ৰে বিগ নাযায় গতে 26 লবে 5 5 গুণ 25 1 রোল 14 হল 14 হতে 2 রে 14 কে 5 রে 14 কে 5 গুণ 10 হল আৰু ইয়াত তোমাৰ 4 হল 45 হল 5 9 গুণ 45 529 এ 529 হলে আমি কি হেৰে কৰিব লাগে জানা তোমালোকৰ মন ৰাখিবা 23 ৰে হৰণ যাব 23 পূৰণ 23 হলে কিমান হ'ব 529 হ'ব কিছুমান তোমালোকে মন ৰাখাটো ভাল কাৰণ এবিলাক আমি যদি উলিয়াই থাকিব লাগে তেতিয়ালে তোমালোকৰ সময় নষ্ট হ'ব মন ৰাখিবা তোমালোকে এতিয়া আমাৰ অপচনটো আমি যদি চাও তেনেহলে কি হ'ব 2645 sorry 2645 is equal to 5 into 23 into 23 এতিয়া চোৱা তোমালোকে ইয়াত আমি 23 টো আমি যুগ্মভাৱে পাইছো না যেহেতু আমি মৌলিক উৎপাদক 11 এটো মৌলিক উৎপাদক 11 টো মৌলিক উৎপাদক সো এটা মৌলিক উৎপাদক হনে যেটো মৌলিক সো 11 নহয় তে কি আছে 5 টো যেটো মৌলিক উৎপাদক 5 টো যুগ্মভাৱে নাই গতিকে 2645 নাই এক মিনিট গতিকে আটাইতকৈ সৰু সংখ্যা কিমান আছে 5 ৰে পূৰণ কৰিলে
পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। পূৰ্ণবৰ্গ। এইবাৰ আমি কৰিম 6 নম্বৰ 6 নম্বৰৰ 4টো। 6 নম্বৰ 4টো কি আছে 1620। এইটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 1620। 2ৰে কেইবাৰ যাব 16 8বাৰ যাব, 2 একবাৰ যাব আৰু 0 থাকিব। 2ৰে 8ক 4বাৰ যাব, 1ক 0বাৰ যাব আৰু 10ক 5বাৰ যাব। 2ৰে 4ক 2বাৰ যাব, 2ৰে নাযায় কাৰণ 5 আছে, 5ৰে যাব। ঠিক আছে, 5ৰে যাব। 5ৰে 40ক কেইবাৰ যাব 5ৰে 40ক 8 5 গুণ 40 8বাৰ যাব আৰু 5ৰে পাছত এবাৰ যাব। আকৌ আমি 81 3ৰে যাব কাৰণ 8 1 9 3ৰে হৰণ যায়, গতিকে 3ৰে হৰণ যাব 81। 3 দি 8ক 3 3 গুণ 3 2 গুণ 6 থাকিল, 1 ৰল 2 ৰল 21 হ'ল, 3 21 যাওঁতে 3 7 গুণ 21 যাব। আকৌ 3ৰে 27ক 3 9 গুণ 27 যাব। ওকে, আকৌ আমি ইহঁতক কৰিব পাৰিম 27ক, আকৌ 3ৰে 3 3 গুণ 9 হ'ব। এতিয়া তোমালোকে চোৱা আমি জোৰ হিচাপে পাইছো, এইটো জোৰ হিচাপে পাইছো কোনে এইটো 5 হয়, আমি জোৰ হিচাপে পাইছো হয় না। আমি লিখি লওঁ প্ৰথমতে কিমান আছিল, ইয়াতে মই লিখি দিছো 1620 ইকুৱেল টু কিমান হ'ব 2 কেইটা পাইছো 2 স্কয়াৰ দুটা, তাৰপিছত 3 স্কয়াৰ ইনটু 3 স্কয়াৰ আৰু এফালে আকৌ 3 স্কয়াৰ আৰু নেক্সট 5 এটা পাইছো। যেহেতু 5টো যেহেতু মৌলিক উৎপাদকত 5টো নাই, মৌলিক উৎপাদকত যুগ্মভাৱে মৌলিক উৎপাদকত 5টো যুগ্মভাৱে নাই, 5টো যুগ্মভাৱে নাই, গতিকে আটাইতকৈ 1620 সংখ্যাটো পূৰ্ণ বৰ্গ পাবলৈ আটাইতকৈ সৰু আটাইতকৈ সৰু 5ৰে হৰণ কৰিব লাগিব। ওকে, নিশ্চয় তোমালোকে বুজি পালা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এবাৰ 7 নম্বৰটো চোৱা, ক্লাছ 10ৰ যিটো আমি আৰম্ভ কৰি আছো তোমালোকৰ, আৰু তোমালোকে এবাৰ 7 নম্বৰটো দিয়া আছে, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদি তোমালোকে বুজি পোৱা। 7 নম্বৰটো কৈছে সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিহে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল। আমি এইটো কৰিব লাগে, তোমালোকে প্ৰথম ধৰি ল'ব লাগিব 7 নম্বৰ ধৰা হ'ল প্ৰতিগৰাকী সৈন্যৰ সংখ্যা, প্ৰতিগৰাকী সৈন্যৰ সংখ্যা X জন। ওকে, এতিয়া আমাক প্ৰশ্নমতে কি কৈছে আমি সেইটো চাম। প্ৰশ্নমতে ইয়াত কৈ আছে, তোমালোকে কিতাপত চোৱা যে সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্য বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে দিহে পথালিকে শাৰীবোৰ সমান সংখ্যক সৈন্য থাকে। গতিকে আমাৰ কি হ'ব, যিহেতু x সৈন্যৰ সংখ্যা x, গতিকে কি হ'ব x ইনটু x ইকুৱেল টু কিমান হ'ব 1764, অৰ্থাৎ কি হ'ব x স্কয়াৰ হ'ব 1764। নিশ্চয় তোমালোকে বুজি পাইছা, কাৰণ বৰ্গাকাৰ ৰূপত সজাইছে সেইকাৰণে আমি x স্কয়াৰ দিছো। এতিয়া প্ৰশ্নত আমাক এনেকুৱা কৈ আছে, আমাক কাৰ মান লাগে, এটা আমি x ৰ যিটো সৈন্যৰ সংখ্যা ধৰি লৈছো, যদি x ললে এফালে কিমান হ'ব 1764 হ'ব। ওকে, তাৰপিছত কি হ'ল, এইটোক আমি এতিয়া কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত। তোমালোকে কৰিবা কি হ'ব 1764ক শেষত 4 থাকিলে 2ৰে হৰণ যায়, 2ৰে 17ক কেইবাৰ যাব 2 8 গুণ 16, 1 ৰল 2 8 গুণ 16, 2 2 গুণ
4 আকৌ 2 ৰে 8ক কেইবাৰ যাব 4 বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব 2 ৰে 2 এবাৰ যাব আকৌ এইকেইটা চোৱা 4 4 8 থাকে 9 যেহেতু 9 3 ৰে হৰণ যায় এইটো সংখ্যা 3 ৰে হৰণ যাব 3 ৰে 4 কেইবাৰ যাব 3 1 গুণ 3 1 গ'ল 14 হ'ল 3 4 গুণ 12 13 14 2 রোল 21 রোল 3 7 গুণ 21 কিমান পালো 147 পালো এটা 147 আমি হেকত 4 7 4 এ 11 11 একটা 12 যেহেতু আকৌ ইয়াক 3 ৰে হৰণ যাব 3 ৰে 14 কেইবাৰ যাব 3 ৰে 14 আমি চাম 3 4 গুণ 12 2 রোল 27 হল 3 9 গুণ 27 হল ওকে 3 ৰে আকৌ এটা 49 এটা 7 ৰে 49 কেইবাৰ যাব 7 বাৰ যাব 7 7 গুণ 49 যাব এতিয়া আমি সংখ্যা কেইটা লিখাম আমি 2 স্কয়াৰ 2 দুটা পাইছো 2 স্কয়াৰ 3 দুটা পাইছো 3 স্কয়াৰ 7 দুটা পাইছো 7 স্কয়াৰ এতিয়া তোমালোকে কি কৰিবা এফালে কি থাকে ৰুট ওভাৰ থাকে তোমালোকে যদি ৰুট ওভাৰ আৰু স্কয়াৰ থাকে তেতিয়া হলে আমি কেনসেল কৰি দিব পাৰো অৰ্থাৎ ইয়াত কি থাকিব 2 লবা ইয়াৰ পৰা যেটো 3 স্কয়াৰ আছে ৰুট ওভাৰ দুটা আছে 3 লবা ইয়াৰ পৰা আৰু ইয়াৰ পৰা কিমান লবা 7 লবা গতিকে এতিয়া চোৱা তোমালোকে আমি পূৰণ কৰিম 7 3 গুণ 21 আৰু 21 দুগুণ তোমালোকে চোৱা 21 দুগুণ তোমাৰ 2 1 গুণ 2 2 গুণ 4 42 গতিকে आंसर হ'ব 42 পালো এটাকে আমি x ৰ মানহে 42 পাইছো হয় না নহয় x ৰ মান আমি কি পাইছো 42 পালো আমাক কি দিয়া আছে প্ৰতিগৰাকী শূন্য সংখ্যা একজন আছিল গতিকে x ৰ ঠাইত কি দিম আমি এটাকে প্ৰতিগৰাকী শূন্য সংখ্যা কিমান হ'ব 42 জন ওকে নিশ্চয় তোমালোকে বুজি পালা